চলন্ত ৰেলত সংঘটিত হোৱা এই দুয়োটা হত্যাকাণ্ডৰ সন্দৰ্ভত সৃষ্টি হৈছে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ হত্যাকাৰী বিকাশ দাস আৰু বিপিন পাণ্ডেৰ ফাঁচীৰ দাবী তুলিলে শিমলুগুৰিত মৃতদেহ উদ্ধাৰ কৰা যুৱতীগৰাকীৰ মাতৃয়ে যিদৰে তেওঁৰ কন্যাক নিমিষতে হত্যা কৰিলে ঠিক সেইদৰে দুই অপৰাধীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰিলে মাতৃয়ে তেওঁ যদি সবৰ সন্মুখত যদি স্বীকাৰ কৰে আমাৰ আগত আহি তেতিয়াহ'লে এই দুইটাকে লগালগ ফাঁচী দিব লাগিব তাহাঁতৰ কাৰণে কোনো দিন ধাৰ্য কৰিব নালাগে মোৰ যেনেকে বেটি সেকেন্ডৰ হেক কৰি পেলালে তাহাঁতকো আমাৰ ৰাইজে নিজ হাতে হেক কৰিব নহলে চৰকাৰে লগালগ হেতক ফাঁচী দিয়ক ইফালে মৰিয়নিত মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকীৰ পৰিয়ালেও ফাঁচীৰ দাবী তুলিলে হত্যাকাৰীৰ যদি চৰকাৰে কঠোৰ শাস্তি দিব নোৱাৰে তেন্তে ৰাইজৰ হাতত দুটা পাখণ্ড গতাই দিবলৈ দাবী জনালে পৰিয়ালবৰ্গই এৰাউণ্ড আপোনাৰ 9:25 যেতিয়া আমি জাষ্ট ষ্টেচনত পাইছিলোঁ মোৰ মাক বনাই উঠালোঁ আৰু উঠোৱাৰ পিছত লগে লগে দেখিলোগে একবাৰ দুবাৰ আপ এণ্ড ডাউন কৰিছিলে মোৰ মানুহটো এজনহে লাগিছে প্ৰথম প্ৰশ্ন হিচাপত মই শাস্তি তেখেতক লগে লগে ফাঁচি দিব লাগে যদি চৰকাৰে ফাঁচি দিব নোৱাৰে কিবা কৰিব নোৱাৰে তেতিয়া আমাক সমাজক গতাই দিব লাগে এইকেইটা যি শাস্তি আছে ব্যৱস্থা আমি কৰিম